আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ আপোনালোকক দ্য জব ইনফৰমেশ্যন এণ্ড এছএমএছ ক্লাছলৈ মই আজি আপোনালোকৰ মাজলৈ এটা ইনফৰমেশ্যন লৈ আহিছোঁ ইনফৰমেশ্যনটো হৈছে বৰপেটা জিলাত KGBB মানে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত কেইবাটাও পোষ্ট ওলাইছে কেইবাটাও ভেকেঞ্চি পোষ্ট ওলাইছে সেইকেইটা চাওঁ আহক কি ভেকেঞ্চি পোষ্ট কেতিয়া এপ্লাই কৰিব লাগিব কিমান হাজাৰ টকা চেলাৰি পাব কি কোৱালিফিকেশ্যন লাগিব কেনেকুৱা কণ্ডিশ্যন ধৰা থাকিব সেই বিষয়ে মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম এতিয়া আহক সময় নষ্ট নকৰাকৈ মূল কথালৈ আহক এতিয়া মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নটিফিকেশ্যন সেই নটিফিকেশ্যনটো হৈছে বৰপেটা জিলাত 25 জুলাই তাৰিখে 2024 চনৰ 25 জুলাই তাৰিখে এটা ইণ্টাৰভিউ হ'ব কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কাৰণে আৰু সেই বিদ্যালয়খনত সেই স্কুলখন হৈছে ৰেচিডেঞ্চিয়েল স্কুল মানে তাত থকা খোৱাৰ ব্যৱস্থা তাতে আছে আৰু সেই গোটেইখিনি পোষ্ট মানে অনলি গাৰ্লছৰ কাৰণে বা ফিমেলৰ কাৰণে মহিলাসকলৰ মানে এইটোৱে বুজাইছে যে মহিলাসকলৰ কাৰণে সেইকেইটা ৰিজাৰ্ভেশ্যন আৰু পোষ্টকেইটা হৈছে কণ্টেক্সুৱেল বেচিছ 11 মাহৰ কণ্টেক্সুৱেল বেচিছ হয় আৰু আপোনালোকে কি ল'ব লাগিব সেই বিষয়ে অকণমান চাওঁ আহক আপোনালোকৰ বায়'ডাটা ইনক্লুডিং পাৰ্মানেণ্ট বায়'ডাটাৰ সৈতে পাৰ্মানেণ্ট এড্ৰেছো লাগিব এড্ৰেছ ফৰ কমিউনিকেশ্যন আপোনাক কেনেকৈ কমিউনিকেশ্যন কৰিব পাৰিব সেই বিষয়ে সেইটো এড্ৰেছো লাগিব মোবাইল নম্বৰ লাগিব তাৰপিছত এজ অন 1 জানুৱাৰী 2024 জানুৱাৰীৰ 1 তাৰিখে কিমান বছৰ হৈছে সেইটোও লাগিব তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড আদাৰ কোৱালিফিকেশ্যন উইথ পাৰ্চেণ্টেজ আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান তাৰপিছত আপোনাৰ বেলেগ কোৱালিফিকেশ্যন যদি বেলেগ কিবা ডিগ্ৰী আছে তেতিয়াহ'লে আৰু লগতে পাৰ্চেণ্টেজটো লিখি দিব লাগিব তাৰপিছত ৱৰ্কিং এক্সপেৰিয়েঞ্চ তাৰপিছত আপোনাৰ যদি কিবা ৱৰ্কিং এক্সপেৰিয়েঞ্চ আছে সেইটোও আপুনি তাতে প্ৰমাণ সহকাৰে দিব লাগিব তাৰপিছত 1 কপি অফ পাছপৰ্ট চাইজ ৰিচেণ্ট ফটোগ্ৰাফ এণ্ড ছেল্ফ এটেষ্টেড কপিজ অফ চাৰ্টিফিকেটছ এটা আপোনাৰ বৰ্তমানৰ এটা পাছপৰ্ট চাইজ ফটো লাগিব লগতে আপোনাৰ গোটেইখিনি চাৰ্টিফিকেটত আপুনি ছেল্ফ এটেষ্টেড মানে নিজে এটেষ্টেড কৰি দিব লাগিব মানে আপোনাৰ ছিগনেচাৰৰ সৈতে দিব লাগিব তাৰপিছত টেষ্টিমনিয়েলছ ৰিলেটিং টু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ মানে ধৰক যে মেট্ৰিকৰ টেষ্টিমনিয়েল প্ৰত্যেক ডিগ্ৰী এটা কমপ্লিট হোৱাৰ পিছত এটা টেষ্টিমনিয়েল দিয়ে সেইটো নিশ্চয় আপোনালোকে গমেই পায় তো গোটেইকেইটা টেষ্টিমনিয়েলো ল'ব লাগিব লগতে এক্সপেৰিয়েঞ্চ এক্সেট্ৰা লগতে এক্সপেৰিয়েঞ্চৰ চাৰ্টিফিকেট বা এইবিলাকো ল'ব দিছে তাৰপিছত আপোনাৰ ৰিপৰ্টিং টাইম হৈছে 9:30 AM ভেনু ক'ত হ'ব আপোনাৰ ইণ্টাৰভিউটো হ'ব অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা বৰপেটা ভেনুটো হৈছে বৰপেটাৰ ডিষ্ট্ৰিক্ট যিটো মিছন কোঅৰ্ডিনেটৰ অফিচ আছে সেইটো অফিচতে বৰপেটাতে হ'ব তাৰপিছত আপোনাৰ পোষ্ট কেইটা কি ছাবজেক্ট কেইটা পোষ্ট তাৰপিছত আপোনাৰ কি পোষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব তাৰপিছত আপোনাৰ চেলাৰী কিমান এজ কিমান ইণ্টাৰভিউ কেই তাৰিখে এই বিষয়ে আমি আলোচনা কৰোঁ আহক আপোনাৰ হেড পোষ্ট ইংলিছত লাগিব 2টা লাগিব আৰু আপোনাৰ চেলাৰী হ'ব যদি টেট কোৱালিফাইড হয় তেতিয়াহ'লে 24,000 আৰু যদি মান্থলি 24,000 আৰু যদি টেট কোৱালিফাই নহয় তেতিয়াহ'লে কোৱালিফাইড নহ'লে 22,000কৈ তাৰপিছত ডিগ্ৰী লাগিব কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী যিহেতু ইয়াতে ছাবজেক্টটো ধৰিয়ে দিছে তেতিয়াহ'লে এইটোত মানে ইংলিছতে লাগিব যদিও হেডমাষ্টাৰ তথাপি ছাবজেক্টটো ধৰি দিছে তো ইংলিছত লাগিব আৰু লগতে BEdও লাগিব আৰু BEdটো হ'ব লাগিব NCTE ৰেকগনাইজড যিকোনো মানে ইউনিভাৰ্চিটিৰ আণ্ডাৰত হ'ব লাগিব তাৰপিছত হায়াৰ ছেকেণ্ডাৰী টেট কোৱালিফাইড হ'লে প্ৰিফাৰেঞ্চ বেছি দিব তাৰপিছত এজ হ'ব লাগিব মানে 1 তাৰিখ 1 মাহ 2024 চনৰ 45 বছৰ পাৰ হ'ব নোৱাৰিব তাৰমানে 45 বছৰ তলত হ'ব লাগিব বয়সটো তাৰপিছত আপোনাৰ লাগিব ডেট ইণ্টাৰভিউ ডেট হৈছে 25 তাৰিখ 7 মাহ 2024 25 তাৰিখ মানে জুলাই মাহৰ 25 তাৰিখে অহা 25 তাৰিখেই ইণ্টাৰভিউটো হ'ব তাৰপিছত আৰু ফুল টাইম এছিষ্টেণ্ট টিচাৰ লাগিব বহুতকেইটাই ইকনমিক্স লাগিব ইকনমিক্স এটা পোষ্ট এছামিছ এটা পোষ্ট ছ'চিয়লজি এটা পোষ্ট এডুকেশ্যন এটা পোষ্ট পলিটিকেল চায়েন্স এটা পোষ্ট লজিক এণ্ড ফিলচফিৰ
কাৰণে এটা পোষ্ট আৰু মেথামেটিক্সৰ কাৰণে এটা পোষ্ট তাৰপিছত গোটেইকেইটা কোৱালিফিকেশ্যন একেই আৰু চেলাৰিটো একেই যিহেতু সেইকাৰণে মই একেটা একেলগে কৈছোঁ আপোনালোকে ভালকৈ শুনি ৰাখিব আকৌ যে ছাবজেক্ট কি আছে ইকনমিক্সৰ কাৰণে এটা লাগিব এছামিছৰ কাৰণে এটা লাগিব ছ'চিয়লজিৰ কাৰণে এটা লাগিব ইকনমিক্সৰ কাৰণে এটা পলিটিকেল ছায়েন্সৰ কাৰণে এটা আৰু সিদিনাও কৈছোঁ তাবাট্টাৰী বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যোনটো তাবাট্টাৰী KGBB আছে সেইটোতো পলিটিকেল ছায়েন্সৰ কাৰণে লাগিব সেইটো যোৱা ভিডিঅ'ত মই কোৱাই আছে আপোনালোকে চাব পাৰে আৰু এইটো জুলাই মাহতে হেৰি হ'ব আপোনাৰ ইণ্টাৰভিউটো হ'ব বঙাইগাঁৱটোও তাৰপিছত আকৌ বৰপেটা ডিষ্ট্ৰিক্টতো আপোনালোকে সুযোগ পাইছে নিশ্চয় আপোনালোকে মানে কি এপ্লাই কৰক ইণ্টাৰভিউ দিয়ক আৰু চাকৰিতে লৈ লওক তাৰপিছত লজিক এণ্ড ফিলচফিত আছে এটা আৰু মেথামেটিক্সত এটা আৰু এইকেইটা গোটেইকেইটাৰ মানে চেলাৰিটো হৈছে টেট কোৱালিফিকেশ্যন হ'লে 22,000 আৰু টেট কোৱালিফাইড নহ'লে 20,000 আৰু কোৱালিফিকেশ্যনটো হৈছে ইকনমিক্স এছামিছ ছ'চিয়লজি এডুকেশ্যন পলিটিকেল ছায়েন্স লজিক এণ্ড ফিলচফি মেথামেটিক্স এই গোটেইকেইটা মানে কনচাৰ্ণ ছাবজেক্টত BEd মানে মাষ্টাৰ্ছ থাকিব লাগিব লগতে BEd থাকিব লাগিব NCT ৰেকগনাইজড ইউনিভাৰ্চিটি আণ্ডাৰ যিকোনো ইনষ্টিটিউটৰ পৰা যদি আপুনি প্ৰিফাৰেঞ্চ দিয়া হ'ব এক্সপিৰিয়েঞ্চ ইন টিচিং মানে টিচিং এক্সপিৰিয়েঞ্চ থাকিলে সেইটোৰ ওপৰত আপোনাক প্ৰিফাৰেঞ্চ যদি হায়াৰ ছেকেণ্ডাৰী টেট কোৱালিফাইড থাকে তেতিয়াহ'লে তাৰ কাৰণে মানে প্ৰিফাৰেঞ্চ বেছি মানে হেৰি কৰা হ'ব তাৰপিছত আৰু প্ৰিফাৰেঞ্চ দিয়া হ'ব এক্সপিৰিয়েঞ্চ থকা টিচিং এক্সপিৰিয়েঞ্চ থকা সকলকো প্ৰিফাৰেঞ্চ দিয়া হ'ব তাৰপিছত এইটোতো এজ থাকিব লাগিব 45 ইয়াৰ্ছৰ তলত হ'ব লাগিব আৰু ইণ্টাৰভিউ ডেটটো এটাই 25 জুলাই 2024 তাৰপিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে কিছুমান সেইকেইটা হৈছে ন TADA উইল বি পেইড ফৰ এটেণ্ডিং দ্য ইণ্টাৰভিউ মানে ইণ্টাৰভিউ মানে কোনো TADA নিদিয়া নহয় তাৰপিছত কেণ্ডিডেটছ ৱৰ্কিং in any KGBB in Assam cannot apply and will not be considered eligible যদি কোনোবা কেণ্ডিডেটে মানে অসমৰ যিকোনো জেগাত KGBBত কাম কৰি আছে তেতিয়াহ'লে তাকো মানে এপ্লাই কৰিলেও সেইটো নহ'ব কোনো কনচিডাৰ কৰা নহ'ব তাৰপিছত দ্য ছিলেক্টেড কেণ্ডিডেটছ উইল হেভ টু ৰিচাইড ইন দ্য স্কুল মানে যাক ছিলেক্ট কৰা হ'ব সেই ছিলেক্টেড কেণ্ডিডেটটোৱে কি কৰিব লাগিব তাতে মানে স্কুলতে থাকিব লাগিব ৰিলেক্সেশ্যন অফ আপাৰ এজ লিমিট উইল বি এপ্লিকেবল ফৰ SC ST PSTH OBC and PH candidates as per Government of Assam MO no ABP 2016-04 তাৰপিছত 30303 তাৰমানে এইটোৱে কৈছে যে আপাৰ এজো মানে কনচিডাৰ কৰা হ'ব যদি SC বা ST PSTH বা OBC এইবিলাকৰ হয় তেতিয়াহ'লে ৰিলেক্সেশ্যন আছে অকণমান তাৰপিছত দ্য এংগেজমেণ্ট উইল বি পিউৰলি টেম্পৰাৰী এণ্ড কণ্ট্ৰেকচুৱেল বেচিছ এই এংগেজমেণ্ট যোনটো আপুনি চাকৰি পাব এই চাকৰিটো এইটো মানে টেম্পৰাৰী মানে কণ্ট্ৰেকচুৱেল বেচিছ এইটোৱে কৈছে মানে আপুনি 11 মাহৰ কাৰণে পাব সেইটোৱে কৈছে দ্য ছিলেক্টেড কেণ্ডিডেট উইল হেভ টু চাইন এন এগ্ৰিমেণ্ট ফৰ 11 months পিৰিয়ড যোনজন কেণ্ডিডেটে ছিলেকশ্যন পাব সেই ছিলেকশ্যন কেণ্ডিডেটটোৱে 11 মাহৰ কাৰণে তাৰমানে এগ্ৰিমেণ্টত ছিগনেচাৰ কৰি ল'ব লাগিব ওৱান কেণ্ডিডেট কেন এপিয়াৰ ফৰ এনি ওৱান পোষ্ট এটা কেণ্ডিডেটৰ এটা পোষ্টৰ কাৰণে ছিলেক্টেড হ'ব অল পজিশ্যনছ আৰ ৰিজাৰ্ভ ফৰ ফিমেলছ কেণ্ডিডেট আৰু গোটেইকেইটা পোষ্টেই কি কৰা হৈছে ফিমেল কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে if non-TET candidates are selected they will have to qualify higher secondary TET within 3 concerned higher secondary TET কি কৈছে যে যদি মানে নন টেট কোৱালিফাইখিনিকো মানে ছিলেকশ্যন কৰা হ'ব আৰু উইদিন 3 কনফাৰ্মেশ্যন পিছত হায়াৰ ছেকেণ্ডেৰী টেটত হেৰি কৰিব লাগিব তো আজিৰ ভিডিঅ'টো আছিলে এইখিনিয়ে কৈ মোৰ ভিডিঅ'টো সামৰিছোঁ আৰু যদি আপোনালোকে মোৰ চেনেললৈ নতুন আহিছে তেতিয়াহ'লে আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইবিলাক ইনফৰমেশ্যন পোৱাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি থৈ দিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় আই অসম জয় হিন্দ